আমাৰ লেণ্ড নাই। কি লেণ্ড নাই? লেণ্ডৰ পে'মেণ্টেই হোৱা নাই। সেইখিনি পালোঁ নহয়। কি লেণ্ড নাই? কি কিহৰ লেণ্ড নাই? এই যে খালী থকাবিলাক কৰিছেনে নাই আপোনালোকে? উল্টা কথা ক'বলৈ আহিছে। ৰাস্তাটো মানুহৰ কেনেকুৱা কষ্ট হৈছে সেইটো ভবা নাই। লেণ্ড নাই, মিছা ফাঁকি অজুহাত মাৰিবলৈ আহিছে। বেলেগ মানুহ বুলি ভাবিছে নেকি আপুনি মোৰ আগত? এইটো এইবোৰ লেণ্ড হয়নে নহয়? এইবিলাক ইয়াত কেলৈ কাম কৰা নাই আপুনি? লেণ্ড নাই, এনেই ফাঁকি কথা ক'ব। এই মানুহজনে যে ক'লে যে আমি এনেকৈ প্ৰগ্ৰেম দি আছোঁ, এনেকৈ প্ৰগ্ৰেম দি আছোঁ, সি প্ৰগ্ৰেম নকৰে, সি কৰি আছে আজিৰ দিনটোত 1 কোটি টকাতকৈ কমত কৰি আছে মান্থলি। এতিয়া সি 10 কোটি টকাৰ কাম কৰিম বুলি ক'লে, কাহানী বাই ডেট পাৰ হৈ গ'ল, তাৰপিছতো কাম নকৰে। আপুনি আকৌ লেণ্ড নাই বুলি এনেই আপুনি এটা কথা কৈ দিলেহি। এই ছাইডটোত আমাৰ এইটো কিয় নকৰে আপোনালোকে? এই ছাইডৰ ড্ৰেইনটো আমাৰ কৰিব নালাগে। এইটো এক্সিষ্টিং ডেটটো ইম্প্ৰুভ কৰিব লাগে, এইটো নকৰে কিয়? এইটো এনেকৈ ড্ৰেইন খান্দি থৈ কোনোবাই যাব পাৰে নেকি? এই ব্যৱসায়ীবিলাকৰ কি হ'ব? পানীটো এই ড্ৰেইনটো খান্দি দিলে, খান্দি দিয়াৰ পিছত পানীটো জমা হৈ ৰাস্তালৈ আহিলে, তো এই ৰাস্তাটো কেনেকৈ মানুহ অহা যোৱা কৰিব? তেখেতে বাহিৰৰ মানুহজনে যে এই বস্তুটো বুজি পাইছে, আকৌ আপুনি উল্টাকৈ আমাক পাঠ পঢ়াবলৈ আহিছে। কি এইবিলাক ফ্ৰী আছেনে নাই? লেণ্ড নাই, কম্পেনচেশ্যন যিটো ঠাইত দিয়া আছে সেইটো ঠাইত কৰিছেনে নাই? এই গোটেই কম্পেনচেশ্যন একদম মই কালি যিমান দূৰলৈকে চাইছোঁ চবলৈকে কম্পেনচেশ্যন দি থোৱা আছে। ঠিকাদাৰৰ পক্ষ নল'ব। কাম বেয়া কৰিছে, মানুহক কেনেকৈ শাস্তি দিছে শিৱসাগৰৰ মানুহক? পলিটিকেলি ঠিকা ল'ব, তাৰপিছত কাম নকৰিব, তাৰপিছত আপোনালোকে ঠিকাদাৰৰ পক্ষ ল'ব, নহয় জানো? আজি আহিম বুলি কিয় নাহিলে? কি কাম নাই? পৰহিৰ দিনটোত মোৰ লগত কথা পাতিছে ফোনত আহিম বুলি, এতিয়া 5 দিনৰ আগত গা ভাল নাই বুলি আপুনি মোক কৈছে। বাকী কথা ক'বলৈ পোৱা নাই। স্থানে তেওঁলোকে ষ্টেণ্ড লৈছে যে ৰাস্তাটো সঁচাকৈ বেয়াকৈ বনাইছে, ৰাস্তাটো মানে যেনেকৈ প্ৰগ্ৰেছ হ'ব লাগিছিলে কৰা নাই। আপুনি আমাৰ ওচৰৰ মানুহটোৱে উল্টাকৈ আপুনি ঠিকাদাৰটোৰ পক্ষ লৈ কৈছে যে মাটি পোৱা নাই। এইটো ক'ত মাটি পোৱা নাই কওকচোন? আপোনাৰ পৃথিৱীত চব দেখি আছোঁ। এই মাটি পোৱা জেগাবিলাকত গোটেই ড্ৰেইনবিলাক খান্দি আধৰুৱা কৰি থৈ গ'ল। 3 মাহৰ আগত ড্ৰেইন খান্দি থৈ গৈছে আপোনালোকে। এজাক বৰষুণ দিলে কোনো মানুহ শিৱসাগৰত থাকিব নোৱাৰে। এতিয়া যিটো ষ্টাৰ্ট কৰোঁতে ছাৰ পানী মানে বৰষুণ কণ্টিনিউৱাছ আহি আছে। কেলৈ ইমান দেৰিকৈ ষ্টাৰ্ট কৰিছিলে? আপোনালোকৰ কামটো যোৱা মাৰ্চ মাহত শেষ হ'ব লাগিছিলে, কাম শেষ হ'ব লাগিছিলে। তাৰপিছত আকৌ এক্সটেনশ্যন লৈহে আপোনালোকে এতিয়া কাম কৰিছে। আৰু কামটো যদি ষ্টাৰ্ট কৰিছিলে তেতিয়াহ'লে কেলৈ আধৰুৱা কৰি ৰাখি দিলে? ইয়াতে গোটেই স্কুল কলেজ আছে, গোটেইখনত কেনেকুৱা পৰিস্থিতি হৈছে দেখা নাই? আজি ঠিকাদাৰ আহিব লাগিছিলে, আপুনি আকৌ এনে মাজতে সোমাবলৈ আহিলে। মিছা কথাটো কেলৈ কয়? ক'ত বেমাৰ হৈছে তেওঁক দেখুৱাওকচোন, মেডিকেল চাৰ্টিফিকেট দিবলৈ কওক। পৰহি মোক ফোনত কথা পাতিছে, ইঞ্জিনিয়াৰলৈ ফোন মাৰিছে, মোক লগাই দিছে, কৈছে মই একদম 10 বজাৰ আগত পাই যাম। আজি আপুনি মোক মিছা কথা ক'বলৈ আহিছে। আপুনি আজি ফোন কৰি কৈছে বোলে 5 দিনৰ আগৰ পৰা বেমাৰ। 5 দিনৰ আগত মোক নিজে কৈছে 10 বজাৰ আগত পাম। 3 দিনৰ পৰহি কৈছে। আমাক এইটো বুলিয়ে কৈছে তেখেতক